নমস্কাৰ বন্ধু বান্ধৱীসকল, টেকনইড ইনফো চেনেললৈ আপোনালোকক স্বাগতম। আৰু লগতে মোৰ এটা নতুন চেনেল আছে, সেইটো হৈছে NIS আদৰ্শ বিদ্যাপীঠ। তো আপোনালোকে দুয়োটা চেনেলেই ছাবস্ক্ৰাইব কৰি ৰাখিব, বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে মই আপডেট দিবলগীয়া নতুন নতুন ভিডিঅ'সমূহ আপোনালোকে সোনকালে পাই যায়। তো আহিবলগীয়া 3rd গ্ৰেড 4th গ্ৰেড আসাম টেট DLED, এইটো DLEDৰ ইম্পৰ্টেণ্ট প্ৰশ্ন, খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন এইকেইটা। তো আপোনালোকে এইকেইটা চাই গ'লে নিশ্চয় কিবা উপকাৰিত হ'ব। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণলৈকে চাই যাব। আৰু আগন্তুক ভিডিঅ'সমূহ পাবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, মই আকৌ কৈছোঁ। আৰু ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব, লাইক কৰিব। তো বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি প্ৰথম কুৱেশ্যন হৈছে যে ভস্মাচল পাহাৰত কি মন্দিৰ অৱস্থিত আছে? ভস্মাচল পাহাৰত আছে উমানন্দ মন্দিৰ। নেক্সট কুৱেশ্যন আছে নামগড়ৰ প্ৰধান খুঁটাটোৰ অন্য নাম কি? সেইটো মনত ৰাখিব, লাই খুঁটা। এইকেইটা জিকেতো পৰে, লগতে আছাম হিষ্ট্ৰীতো পৰে। তো আপোনালোকে এইকেইটা পঢ়িলে মই ভাবোঁ যে খুবেই উপকৃত হ'ব নিশ্চয়। নেক্সট কুৱেশ্যন আছে কামাখ্যা মন্দিৰৰ পুনৰ নিৰ্মাণ কেতিয়া কৰা হৈছিল? কামাখ্যা মন্দিৰ যেতিয়া পুনৰ নিৰ্মাণ কৰা হৈছিল, ৰিকনষ্ট্ৰাকশ্যন কৰা হৈছিল কিমান চনত? 1565 চনত কৰা হৈছিলে। আৰু এৰিপোলৰ কেন্দ্ৰীয় খাদ্য কেন্দ্ৰ ক'ত অৱস্থিত? শিৱসাগৰত। মই ডাইৰেক্ট এনচাৰকেইটা কৈ দিছোঁ, মই অপশ্যন দিয়া নাই। অপশ্যন দিলে অলপ সময়ৰ প্ৰয়োজন হয়, আৰু মই ABCD এনেকৈ গাই থাকোঁতে ভিডিঅ'টো লং হৈ যাব। তো তাৰ বাবে মই সময়ৰ প্ৰতি লক্ষ্য ৰাখি মই ভিডিঅ'কেইটা মই কৰিছোঁ। আৰু অলপ চলপ হয়তো কিবা খেলি মেলি হ'লেও আপোনালোকে অলপ মিলাই ল'ব, তাৰ বাবে দুখিত। নেক্সট কুৱেশ্যন হৈছে যে কিমান চনত অসমত ওক গছৰ সন্ধান পোৱা গৈছিল? এইটো হৈছে 1972 চনত ওক গছৰ সন্ধান পোৱা গৈছিল। ক'ত? অসমত পোৱা গৈছিলে। কিহে অসমৰ মহিলাসকলৰ বাবে এক সাংস্কৃতিক উপাদানৰ সৃষ্টি কৰিছিল? যিটো হস্ততাঁত আছে, যিটো হস্ততাঁত বা বয়নশিল্পই কি কৰিছিল? অসমৰ মহিলাসকলৰ বাবে এক কি কৰিছিল? সাংস্কৃতিক উপাদানৰ সৃষ্টি কৰিছিল। নেক্সট কুৱেশ্যন হৈছে যে ওৰাং ৰাষ্ট্ৰীয় উদ্যানখনে, যিটো ওৰাং নেশ্যনেল পাৰ্ক আছে, সেইখনে ভাৰত চৰকাৰৰ দ্বাৰা স্বীকৃতি পাইছিল। কেতিয়া স্বীকৃতি পাইছিল? 1999 চনত ভাৰত চৰকাৰৰ পৰা কি পাইছিল? স্বীকৃতি পাইছিল, ইষ্টাব্লিছ হিচাপে পৰিচিত হৈছিল, স্বীকৃতি পাইছিল, ইষ্টাব্লিছ নহয়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ মুঠ মাটিকালি কিমান? এইটো 430 বৰ্গ কিলোমিটাৰ, এইটো মনত ৰাখিব। কুৱেশ্যন নম্বৰ হৈছে সোণাই ৰূপাই অভয়াৰণ্যখন ক'ত অৱস্থিত? এইটো হৈছে শোণিতপুৰ জিলাত অৱস্থিত। নেক্সট কুৱেশ্যন হৈছে কোনবিধ প্ৰাণীৰ বাবে মানস অভয়াৰণ্য বিখ্যাত? মানস অভয়াৰণ্য ফেমাছ ফৰ টাইগাৰৰ বাবে কি হৈছে? বিখ্যাত। নেক্সট কুৱেশ্যন আছে যে কাৰ জন্মদিনটো পৰাক্ৰম দিৱস হিচাপে পালন কৰা হয়? এইটো হৈছে সুভাষ চন্দ্ৰ বসু। নেক্সট কুৱেশ্যন হৈছে যে 2023 চনৰ ফিল্মফেয়াৰ চলচ্চিত্ৰ বঁটাৰ শ্ৰেষ্ঠ অভিনেতা কোন আছিল? এইটো মনত ৰাখিব, এইটো খুবেই ইম্পৰ্টেণ্ট জিকে, আৰু এইবিলাক সচৰাচৰ আহিয়ে থাকে। ৰাজকুমাৰ ৰাও। 2023 চনৰ ফিল্মফেয়াৰ এৱাৰ্ডত শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা কোনে লাভ কৰিছিল? শ্ৰেষ্ঠ অভিনেত্ৰী আৰু শ্ৰেষ্ঠ অভিনেতা। শ্ৰেষ্ঠ অভিনেতা হৈছে ৰাজকুমাৰ ৰাও আৰু অভিনেত্ৰী হৈছে আলিয়া ভাট। অলপতে উদ্বোধন কৰা মৈত্ৰী সেতুৱে কোন দুটা দেশক সংযোগ কৰিছে? ভাৰত আৰু বাংলাদেশক সংযোগ কৰিছে। বিশ্ব পাৰ্কিনছন দিৱস কিমান তাৰিখে পালন কৰা হয়? এইটো মনত ৰাখিব, 11 এপ্ৰিলত পালন কৰা হয়। নেক্সট কুৱেশ্যন হৈছে যে কোনখন আমেৰিকাৰ কোনখন চহৰক দেশৰ 150তম ৰাজ্য হিচাপে নিৰ্বাচন কৰা হৈছিল? ৱাশ্বিংটন DC। নেক্সট কুৱেশ্যন হৈছে যে 2022 বৰ্ষৰ বাবে কোনখন চলচ্চিত্ৰই শ্ৰেষ্ঠ চলচ্চিত্ৰৰ অস্কাৰ বঁটা লাভ কৰিছে? এইটো মনত ৰাখিব, কোডায়ে লাভ কৰিছিল। নেক্সট কুৱেশ্যন আছে 2022 বৰ্ষৰ অস্কাৰৰ শ্ৰেষ্ঠ অভিনেতাৰ সন্মান কোনে লাভ কৰিছে? ব্ৰেণ্ডান ফ্লেজাৰে।
নেক্সট কুৱেশ্যন হৈছে যে মমতা বেনাৰ্জীৰ আগতেই কোনগৰাকী মহিলাই এখন ৰাজ্যৰ একেলেঠাৰিয়ে 3বাৰ মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ কৰিছিল? এইটো হৈছে শীলা দীক্ষিতা। নেক্সট কুৱেশ্যন হৈছে যে বায়ু প্ৰতিৰক্ষা ব্যৱস্থাত কোনখন দেশত লৌহ গম্বুজ ব্যৱস্থা আছে? এইটো হৈছে ইজৰাইল, মনত ৰাখিব। ইজৰাইলৰ ৰাজধানী হৈছে জেৰুজালেম, কেপিটেল। কাৰেঞ্চি হৈছে চেকেল, মনত ৰাখিব। এইবিলাক কাৰেঞ্চিও মই ভিডিঅ' দিছোঁ, আপোনালোকে ভিডিঅ'সমূহ চাব, তেতিয়াহে গম পাব যে মই কি ভিডিঅ' আপলোড কৰিছোঁ। মোৰ প্লে লিষ্টত গৈ চাব বা ভিডিঅ'টো চাব পাৰে। মোৰ যিটো চেনেল আছে টেকনো ইনফো চেনেল, আৰু নতুনকৈ এটা চেনেল বনাইছোঁ, তাতো ভিডিঅ' পাব। সেইটো হৈছে NIH আদৰ্শ বিদ্যাপীঠ। তো নেক্সট কুৱেশ্যন হৈছে যে নাগালেণ্ড বিধানসভালৈ নিৰ্বাচিত হোৱা প্ৰথমগৰাকী মহিলা বিধায়ক কোন আছিল? হেকানী জাখালো। 2023 চনত ভাৰতত G20 মহাকাশ অৰ্থনীতিৰ নেতা সভা কোনখন চহৰে আয়োজন কৰিছিল? এইটো হৈছে শ্বিলং। কোনখন চহৰৰ আন্তঃৰাষ্ট্ৰীয় জৈৱ সম্পদ কেনভেলেপ আৰু এথনো ফাৰ্মাকলজি কংগ্ৰেছ 2023ৰ আয়োজক হৈছিল? কোনখন চহৰত? ইম্ফলত হৈছিল। আৰু ভৌগোলিক সূচক GI টেগ লাভ কৰিবলৈ সক্ষম হোৱা গামোচা অসমৰ পৰা কিমান নম্বৰৰ উপাদান? এইটো 10 নম্বৰ উপাদান, এইটো ইম্পৰ্টেণ্ট, মনত ৰাখিব। নেক্সট কুৱেশ্যন হৈছে যে ৰাজ্যিক আৰক্ষী কৰ্মীসকলক প্ৰশিক্ষণ দিয়াৰ বাবে সেনাবাহিনীৰ অৱসৰপ্ৰাপ্ত প্ৰবীণসকলক নিয়োগ কৰাৰ প্ৰস্তাৱনা কোনখন ৰাজ্যই অনুমোদন জনাইছিল? অসমে জনাইছিল। নেক্সট কুৱেশ্যন আছে যে কোনখন ৰাজ্যই নাবালিকা ছোৱালীক বিয়া কৰোৱা পুৰুষৰ বিৰুদ্ধে কাৰাদণ্ড নিৰ্ধাৰণ কৰা কঠোৰ আইন অনুসৰি গোচৰ ৰুজু কৰাৰ কথা ঘোষণা কৰিছিল? অসমে কৰিছিল। ব্ৰাছ ষ্টক তলৰ কোনগৰাকী অসমৰ শিল্পীৰ জীৱন আৰু কৰ্মৰ ওপৰত আধাৰিত এখন চলচ্চিত্ৰ? নীলপৱন বৰুৱা। নেক্সট কুৱেশ্যন হৈছে যে কোনখন চহৰত উত্তৰ পূৰ্বাঞ্চল ৰাজ্যসমূহৰ ভূমি পৰিচালনা শীৰ্ষক ৰাষ্ট্ৰীয় সন্মিলন আয়োজন কৰা হৈছিল? গুৱাহাটী। ভাৰতৰ এতিয়ালৈকে সৰ্ববৃহৎ জলবিদ্যুৎ প্ৰকল্প দিবাং বহুমুখী প্ৰকল্প কোনখন ৰাজ্যত স্থাপন কৰা হৈছে? এইটো হৈছে অৰুণাচল প্ৰদেশ। তাৰপিছত নেক্সট কুৱেশ্যন হৈছে যে তথা আজি লাষ্ট কুৱেশ্যন, আভ্যন্তৰীণ জলপথ পৰিবহণ টাৰ্মিনেলৰ আধাৰশিলা স্থাপন কৰা বগীবিল কোনখন ৰাজ্যত আছে? এইটো চাব, অসম। তো এইকেইটা হৈছে আজিৰ প্ৰশ্ন আছিল, এইকেইটা। তো এইকেইটাৰ পৰা বহুতকেইটা ইম্পৰ্টেণ্ট আছে, আপোনালোকে ধুনীয়াকৈ একবাৰ পঢ়ি যাব। তো আজি এইখিনি থাকিল, ধন্যবাদ। ভিডিঅ'সমূহ চাই থাকিব মোৰ, আৰু ছাবস্ক্ৰাইব কৰিব, চেনেলটো আগুৱাই লৈ যাবলৈ মোক অলপ সঁহাৰি জনাব। থেংক ইউ।